মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আপোনালোক সকলোকে ইংৰাজী নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মই ৰাশিফলৰ মকৰ ৰাশি আজি ৰাশিফল ক'বলৈ লৈছোঁ আৰু ক'বলৈ লৈছোঁ মকৰ ৰাশিৰ কথা। মকৰ ৰাশিৰ লোকসকলৰ 2025 চনটো আপোনাৰ যি বৃহস্পতি গুৰুৰ পৰিভ্ৰমণ অকণমান সৰু সুৰা প্ৰথম ভাগত হয়তো সমস্যা বা ভয়কাৰক পৰিস্থিতি সৃষ্টি কৰিব পাৰে, কিন্তু ক্ষতি বা লোকচান একো নহয়। তাৰ কাৰণে আপুনি নিৰাপদ হৈ থাকিব, তেনেকুৱা কোনো চিন্তাৰ কাৰণ নাই। আৰু শত্ৰু আপোনাৰ পৰাস্ত হ'ব। মে' মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে ধন লাভ কৰাব গুৰুৱে। অবিবাহিত যুৱক যুৱতীৰ বিবাহৰ সম্ভাৱনা, তেওঁলোকৰ যি বিবাহৰ কথা বতৰাৰ বাবে প্ৰথম ভাগটোৱেই অত্যন্ত ভাল দেখা যায়। গতিকে যিসকল মকৰ ৰাশিৰ অবিবাহিত যুৱক যুৱতী, তেওঁলোকে নিজৰ বিবাহৰ বা পৰিয়ালৰ যিসকল অভিভাৱক, তেওঁলোকে তেওঁলোকৰ বিবাহৰ কথা চলাব, তেওঁলোকে শুভফল লাভ কৰিব। শাৰীৰিক সুখ শান্তি আৰু সমৃদ্ধি অনুকূল হৈ থাকিব গোটেই বছৰটোত। বিবাহৰ সম্ভাৱনাও প্ৰবল দেখা যায়, কিন্তু শাৰীৰিক সুখ শান্তি সমৃদ্ধি অত্যন্ত জৰুৰী। সেয়েহে শৰীৰৰ যত্ন ল'ব। আপুনি বছৰটোত পৰিশ্ৰমৰ দ্বাৰাহে অৰ্থপ্ৰাপ্তি বা সুফল প্ৰাপ্তি কৰিব পাৰিব। পৰিশ্ৰম আপুনি অধিক কৰিবলৈ চেষ্টা কৰিব। পৰিশ্ৰমো কৰিব লাগিব, বিশ্ৰামৰো চেষ্টা কৰিব, কিয়নো শাৰীৰিক স্বাস্থ্যই অকণমান অসুবিধা কৰিব পাৰে। সেয়েহে সময় উচিত আপুনি নিজৰ আহাৰ গ্ৰহণ কৰিব আৰু সময় উচিত আপুনি বিশ্ৰামৰ চেষ্টা কৰিব, বিশ্ৰাম ল'ব। আপুনি অৰ্থনৈতিক পৰিস্থিতি ভালেৰে পাৰ কৰিব গোটেই বছৰটো। আৱশ্যক অনুসৰি ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। পাবলগীয়া টকা প্ৰাপ্তিত বাধা হ'ব। গতিকে আপুনি এই বছৰটোত অন্য কাকো টকা ধাৰলৈ নিদিব। আপুনি টকা ধাৰ নকৰিব, ঋণো নকৰিব, আকৌ আনক ধাৰলৈকে নিদিব। আৰু যিমান পাৰে সিমানেই আপুনি এই বছৰত সঞ্চয় কৰিব চেষ্টা কৰিব। যিহেতু আপুনি যি ধন প্ৰাপ্তি কৰিব সেয়া অধিক পৰিমাণে খৰচ হ'ব। যদি আপোনাৰ খৰচ বেছি হয়, আপোনাৰ মন বেয়া হ'ব। গতিকে কিছু সঞ্চয়ৰ প্ৰয়োজন মানুহৰ জীৱনত। সেয়েহে আপুনি অনাৱশ্যক মাত্ৰাত খৰচো নকৰিব আৰু কাকো ধাৰলৈ নিদিব। কিন্তু আপুনি যি পইচা কাৰোবাক দিয়ে সেয়া আপুনি পইচা তুলিব নোৱাৰিব এই বছৰটোত। গতিকে এই কথা স্মৰণ ৰাখিব। পাবলগীয়া প্ৰাপ্তিত বাধা, যিহেতু কোনোবা ঘনিষ্ঠ ব্যক্তিয়ে আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিব পাৰে। বছৰটোত আপুনি বাক চাতুৰ্যৰ দ্বাৰা গুৰুত্বপূৰ্ণ কামবোৰ সমাধান কৰিব পাৰিব। সেয়েহে ভাবি চিন্তি কথাবিলাক আপুনি ব্যক্ত কৰিব বা আপুনি যিকোনো আলোচনাত বহিব। কোনোবা NRI ব্যক্তিৰ সৈতে আপোনাৰ ব্যৱসায়ৰ চুক্তিও হ'ব পাৰে। এয়া এটা সুখবৰ আপোনাৰ কাৰণে আৰু লাভৱান হ'ব। বছৰটোত আপুনি শনি যন্ত্ৰ আপুনি ঘৰত স্থাপন কৰিব পাৰে, শনি যন্ত্ৰ স্থাপন কৰিব। আৰু আপোনাক এটা বিশেষ কথা কওঁ, এয়া বহুতে হয়তো নিজৰ একদম ক্ল'জ কোনোবাৰ মৃত্যু হৈছে, তেওঁৰ মৃত্যুৰ ফটো পাৰ্চত ৰাখে, একেবাৰে আপোনজনৰ ফটো পাৰ্চত ৰাখে। সেয়া আপুনি কেতিয়াও নকৰিব। গোটেই বছৰটোত আপুনি যদি কোনোবাই ফটো, মকৰ ৰাশি লোকসকলে যদি কোনোবাই মৃত ব্যক্তিৰ ফটো আপুনি পাৰ্চত ৰাখিছে বা বেগত ৰাখিছে, সেয়া আপুনি বৰ্জন কৰিব। আৰু এটুকুৰা ৰূপ বা এটা ৰূপৰ কইন আপুনি পাৰ্চত ৰাখিব। অধিক মাত্ৰাত ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। গতিকে যি মকৰ ৰাশি লোকসকল, তেওঁলোকৰ কাৰণে এয়া এটা সুখবৰ বা খুব ভাল মেছেজ মই আগবঢ়ালোঁ। যি আপুনি ৰূপৰ এটুকুৰা ৰূপ আপুনি গলাই পেলাই গোল কৰি ল'ব। আৰু একদম বস্তুটো এনেকুৱা হ'ব লাগিব যে তাৰ ভিতৰত খোলা নাই, একেবাৰে গোটেইখিনি এটা চলিড বল অথবা কইন এটা আপুনি ৰাখিব আপোনাৰ পাৰ্চত। আপোনাৰ অত্যন্ত সুফল প্ৰাপ্তি কৰিব পাৰিব। শেষত সকলোকে মই মকৰ ৰাশি লোকসকলৰ তেওঁলোকৰ শুভ কামনা কৰিলোঁ। 2025 চনটো খুব ভালদৰে তেওঁলোকৰ আহক, আৰু আৰম্ভ হৈছেই অলৰেডি, আৰু তেওঁলোকৰ গোটেই বছৰটো ভালদৰে পাৰ হওক, তাকেই তেওঁলোকৰ কাৰণে মা দুৰ্গা চৰণত প্ৰাৰ্থনা কৰি ইয়াতে বিদায় ল'লোঁ। ধন্যবাদ।